নমস্কাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত মই বৰ্তমান আজিৰ এই সময়লৈকে ভালে কুশলে আছোঁ আজি যেটো প্ৰশ্নৰ উত্তৰ দিব ওলাইছোঁ হেতু আপোনালোকে বহুতে মোৰ পৰা জানিব বিচাৰি আছিল আৰু বহুতে মোক হেতু প্ৰশ্ন কৰে যেটো প্ৰশ্নৰ উত্তৰ মই ডাইৰেক্টলি কোনো লোককে আজিলৈকে দিয়া নাই আজিও মই আপোনালোকক নিদিও এটো আপোনালোকৰ ওপৰলৈ এৰিম যে আপোনালোকৰ বিচাৰ বিবেচনাৰে আপুনি যি কৰিব বিচাৰে হেতু আপুনি কৰিব বিচাৰে ইয়াতে মই দুইটা বিষয়ৰ ওপৰত কথা কম যে হনুমান চালিসা যেতিয়া পাঠ কৰিব যেটো হনুমান চালিসা আপোনালোকে জানে সন্ত গোস্বামী তুলসীদাস মহাৰাজ তেখেতে এজন সাধু সন্যাসী আছিল সন্ত পুৰুষ আছিল তেখেতে হনুমান চালিসা ৰামচৰিতমানস বজৰংগবাণ হনুমান অষ্টক বা হনুমানজীৰ ওপৰত যিখিনি তেওঁ বহুত বেছি ৰচনা কৰি থৈ গৈছে যিখিনি আমি এতিয়া পাঠ কৰো কলি যুগত এতিয়া কথাটো হল যে সাধু সন্ত তুলসীদাসৰ নাম লব নে নিজৰ নামটো লব একেবাৰে যেটো শেষৰ চৌপাই 40 নম্বৰ যেটো চৌপাই তুলসীদাস সদা হৰি চেৰা কি যে নাথ হৃদয় মহাদেৰা তাৰ পিছত দোহা কে পवन তনয় সংকট হৰণ মঙ্গল মূৰতি ৰূপ ৰাম লক্ষণ সীতা সহিত হৃদয় বসহু স্বৰূপ এই কথাটো উত্তৰটো মই আপোনালোকক দিবলৈ আজিৰ এই ভিডিঅটো প্ৰস্তুত কৰিছো চাওক আধ্যাত্মিক বিষয়বোৰত মোৰ কথাটোৱে শুদ্ধ বুলি মই দাবী কৰিব নোৱাৰো বা আন এজনৰ কথাটোৱে কেৱল শুদ্ধ বুলি দাবী কৰিব নোৱাৰে বা এটো উচিত নহয় কাৰণ লিখিছে বেলেগে আমি কেৱল দেখা মানুহ আমি কেৱল পাঠ কৰা মানুহ আমি কেৱল ভগৱানৰ কৃপা লাভ কৰিবলৈ আগবাঢ়ি অহা এজন মানুহ মাত্ৰ গতিকে মানুহ মাত্ৰেই ভুল আপোনাৰ ভুল হ'ব পাৰে মোৰো ভুল হ'ব পাৰে একো ডাঙৰ কথা নহয় কিন্তু মোৰটো শুদ্ধই বুলি মই দাবী কৰিব এটো আসলতে উচিত একেবাৰে নহয় কাৰণ তুলসীদাসৰ নাম লৈ বহুজনে ভগৱন্তৰ কৃপা লাভ কৰিছে হনুমানজীৰ আৰু বহুজনে তুলসীদাসন্ত গোস্বামী তুলসীদাসৰ নামটোৰ ঠাইত নিজৰ নামটো লৈ হনুমান চালিসা পাঠ কৰিও তেওঁলোকে ভগৱন্তৰ কৃপা লাভ কৰিছে এটা কথা হল একেবাৰে শুদ্ধ এটা চাওক লিখিছে গোস্বামী তুলসীদাস তেখেতে আৰু তেখেতৰ নামটো লোৱাটোই আসলতে শুদ্ধ কিন্তু এটা কথা মই আপোনালোকক ক'ব বিচাৰিম যদি মোৰ কথাটো আপোনালোকে খুদিব বিচাৰে কাৰণ যেহেতু মই আপোনালোকক জাম্পিং স্পাইডাৰ ষ্টুডিঅ'ত যেতিয়া ইন্টাৰভিউ দিবলৈ গৈছিল সাক্ষাৎকাৰ লওঁতে মই আপোনালোকক নিজে কথাটো কৈছিল যে তুলসীদাসৰ ঠাইত আপোনালোকে নিজৰ নামটো ল'ব পাৰে এতিয়া আপোনালোকে যদি হিন্দী ভাষাৰ ভিডিঅ' সমূহ কিছুমান চাব পাৰে কাৰণ মইতো কোনোবা এটা ভিডিঅ'ৰ পৰা ইনস্পায়াৰ হৈ আপোনালোকৰ ওচৰত এই কথাখিনি কৈছো আজি যদিও আজি মোৰ কথাখিনি নিজৰ ব্যক্তিগত মই একেবাৰে নিজৰ ফালৰ পৰা মনৰ পৰা কথাখিনি কওঁ কিন্তু আৰম্ভণিটো কোনোবা এটা ভিডিঅ'ৰ পৰা হৈছিল গতিকে সেই ভিডিঅ'টো আছিল হিন্দী এটা ভিডিঅ' য'ত ভিডিঅ'টোত কোৱা হৈছিল যে তুলসীদাসৰ ঠাইত আপোনালোকে নিজৰ নামটো ল'ব লাগে বা ল'ব পাৰে তাৰ মানে এইটো একেবাৰে নাভাবিব যে আপুনি সন্ত গোস্বামী তুলসীদাসক অপমান কৰিছে এই কথাটো একেবাৰে শুদ্ধ নহয় লিখিছে তেওঁ লিখা মানুহজনক শ্ৰদ্ধা ভক্তিৰে স্মৰণ কৰি লিখা মানুহজনক আমি একান্ত ভক্তিৰে তেখেতক আগস্থান দি গুৰুস্থান দি আমি পাঠ কৰিছো গতিকে তেখেতৰ প্ৰতি অপমান কেনেকৈ হ'ব পাৰে কিন্তু এটা কথা ইয়াতে আছে যে যেহেতু সেই সময়ত কোৱা হয় যে যেতিয়া সন্ত গোস্বামী তুলসীদাস তেখেতে বিপদত পৰিছিল তেওঁ বিপদৰ পৰা উদ্ধাৰ পাবৰ বাবে হনুমান চালিসাখন ৰচনা কৰিছিল গতিকে তেওঁ তেতিয়া তেখেতৰ নামটো লিখিছিল তুলসীদাস সদা হৰি চেৰা কি যে নাথ হৃদয় মহাদেৰা গতিকে তেখেতে যেহেতু বিপদত পৰি তেখেতে ইমান ধুনীয়া এখন হনুমানজীৰ জ্ঞান গুণ পাঠ লিখি থৈ গৈছিল তাত শেষত তেওঁ নিজৰ নামটো লিখিছে যে তেওঁ সদায় ভগৱন্তৰ সদায় তেখেতৰ চৰণত আছে আৰু হৃদয়ত যেনে ধৰণে বাস কৰিব লাগে তেনে ধৰণে তেওঁ তুলসীদাস সদা হৰি চেৰা কি যে নাথ হৃদয় মহাদেৰা গতিকে এই কথাখিনি আজি মই হনুমান চালিসা পাঠ কৰিছো মই ভাবিছো যে মোৰ হৃদয়ত প্ৰভু ভগৱন্ত বাস কৰক ঠিক তেনে ধৰণে মই আজি বিপদত পৰি আছো মই তুলসীদাসৰ ঠাইত নিজৰ নামটো ল'ব পাৰো তাত আসলতে কোনো ধৰণৰ আপত্তি থাকিব নালাগে এটা কথাটো হ'ল যে আপুনি কি কৰিব এটা আপুনি কি কৰিব সেই কথাটোক লৈ সিদ্ধান্তটো বিবেচনাটো আপোনালৈ মই এৰিছো যে আপুনি কি কৰিব কিন্তু মই জীৱনত মোৰ বাবে নিজৰ বাবে মই বিপদত পৰি এবাৰে সংকল্প লৈছো সেই সংকল্প লওঁতে মই তুলসীদাসৰ ঠাইত নিজৰ নামটো লৈ পাঠ কৰিছিলো আৰু আজিও যেতিয়া মই
হনুমান চালিচা মোৰ ঘৰত মোৰ নিজৰ বাবে পাঠ কৰোঁ তেতিয়া তুলসীদাসৰ ঠাইত মই মোৰ নিজৰ নামটো কওঁ এতিয়া আপুনি কি কৰিব এতিয়া আপুনি কি কৰিব বুলি ক'লে আপোনাক মই ডাইৰেক্টলি মই আপোনাৰ নামটো লওক বুলি কৈ দিবলৈ কিছু বাধা আছে কিছু অসুবিধা আছে গতিকে মই কি কৰিছিলোঁ বা মই কি কৰোঁ বৰ্তমানো নিজৰ বাবে পাঠ কৰিলে সেইখিনি মই আপোনালোকক কথাটো মই আপোনালোকক জনাইছোঁ আৰু ইয়াৰ পৰাই আপোনালোকে নিজে নিজৰ সিদ্ধান্তটো বিচাৰ বিবেচনাটো আপোনালোকে কৰি আপুনি পৰৱৰ্তী পৰ্যায়ত তেনেধৰণে আগবাঢ়িব পাৰে কিন্তু এই কথাটো একেবাৰে আপুনি নাভাবিব যে গোস্বামী তুলসীদাসৰ ঠাইত নিজৰ নামটো ক'লে আপোনাক তেওঁ কৃপা নকৰিব বা এই কথাটো নাভাবিব যে গোস্বামী তুলসীদাসৰ নামৰ ঠাইত নিজৰ নামটো ল'লে তেওঁ তেওঁক আপুনি অপমান কৰা যেন হ'ব এই কথাটো একেবাৰে নাভাবিব তেখেতক আগস্থান দি একেবাৰে শীৰ্ষস্থানত তেওঁ আছে যোনে লিখিছে যোনে ৰচনা কৰিছে তেখেত প্ৰথম স্থানত আছে গতিকে তেখেতক স্মৰণ কৰি তেখেতে লিখিছে বাবেহে আমি পাঠ কৰিব পাৰিছোঁ গতিকে এই কথাটো মনত ৰাখিব যে তেওঁই প্ৰথম স্থানত আছে আৰু হনুমানজীক আমি স্মৰণ কৰিব লৈছোঁ হে প্ৰভু শ্ৰী গুৰু চৰণ সৰোজ নিজ মন্মু গুৰু সুধাৰি বৰণ ৰঘুবৰ বিমল যশু যোদায়কু ফলচাৰি আমি গুৰুক স্মৰণ কৰি আমি পাঠ কৰিব ওলাইছোঁ আমাক তুমি বল বুদ্ধি বিদ্যা আমি বুদ্ধিহীন হিচাপে তোমাক স্মৰণ কৰিছোঁ আমি একো নাজানো হে প্ৰভু আমাক তুমি বল বুদ্ধি বিদ্যা দেহু মহি হৰহু ক্লেশ বিকাৰ এই যে ক্লেশবোৰ হৈ থাকে এই বিপদ বিঘিনিবিলাক যে হৈ থাকে সেইবোৰ যাতে আমি দূৰ কৰিব পাৰোঁ তাৰ বাবে তুমি আমাক বল বুদ্ধি বিদ্যা দিয়া এই প্ৰশ্নৰ উত্তৰটো দিওঁতেও বহুজনে বিভিন্ন ধৰণৰ কমেণ্ট কৰিব পাৰে এতিয়া হনুমান চালিচা পাঠ কৰিলে আমাৰ বল বুদ্ধি বিদ্যা যে পাইছোঁ এই বল বুদ্ধি বিদ্যাৰ দ্বাৰাহে আপোনাক মই এই কথাখিনি কৈছোঁ যে আপুনি তুলসীদাসৰ ঠাইত নিজৰ নামটো ল'বনে নলয় নে কেৱল তুলসীদাসেই নামটো ল'ব মই যেতিয়া মোক নিমন্ত্ৰণমৰ্মে আপোনাৰ গৃহত পাঠ কৰিবলৈ মাতে হনুমান চালিচা বজৰংগবাণ বা হনুমানজী জ্ঞান গুণ প্ৰচাৰ কৰিবলৈ যেতিয়া মাতে আপুনি শুনিব বিচাৰে যেতিয়া মোৰ কথা তেতিয়া মই কিন্তু তুলসীদাস নামটোৱে লৈ পাঠ কৰোঁ বা পাঠ কৰি আহিছোঁ বা পাঠ কৰি যাম কিন্তু এই কথাও মনত ৰাখিব যে যেতিয়া মই মোৰ বাবে আজিও মই মোৰ থাপনাত মই পাঠ কৰিছোঁ তেতিয়া মই নিজৰ নামটো লওঁ বা মই যেতিয়া সংকল্প পাঠ কৰিছিলোঁ তেতিয়া মই তুলসীদাসৰ ঠাইত নিজৰ নামটো লৈছিলোঁ গতিকে মোৰ কথাখিনি কৈ আপোনালোকক বুজাবলৈ চেষ্টা কৰিছোঁ যে আপুনি কি কৰিব সেইটো আপোনাৰ কথা গতিকে দুইটাই ভুল নহয় দুইটাই শুদ্ধ বুলি আপুনি ভাবি ল'ব পাৰে কোনো ধৰণৰ ইয়াত অসুবিধা নাই গতিকে সিদ্ধান্তটো আপোনাৰ আপুনি কি কৰিব আপুনি কি নকৰিব গতিকে এই প্ৰশ্নটো বহুজনে মোক সুধি থাকে বাবেহে মই দিয়াটো উচিত বুলি ভাবিলোঁ কাৰণ প্ৰায় প্ৰতিদিনেই এইটো ওপৰত প্ৰশ্ন আহে যে কি কৰিম এতিয়া কি কৰিম বুলি কোৱাৰ লগে লগে মই এনেধৰণে তেখেতে কওঁ যে মই এনেধৰণে কৰিছিলোঁ বাকীখিনি আপোনাৰ কথা আপুনি কেনেধৰণে কৰক সন্ত তুলসীদাসৰ নাম ল'লেও আপুনি কৃপা পাব নিজৰ নামটো ল'লেও আপুনি কৃপা পাব গতিকে সিদ্ধান্ত আপোনাৰ যেনেধৰণে আপুনি কৰে মই আপোনাক শুভেচ্ছা জনাইছোঁ আপুনি আগন্তুক যি সংকল্প ল'ব সেই সংকল্প যাতে আপোনাৰ সিদ্ধি হয় এইখিনিতে মই আপোনালোকক এটা কথা ধুনীয়া ভাল লগা খবৰ দিওঁ এই যিটো মই শাৰ্ট পিন্ধি আছোঁ এই শাৰ্টটো মোক সিদিনা যোৰহাট যাওঁতে যোৰহাটত তেওঁলোকে মোক উপহাৰ দিছিলে কোনে দিছিলে যিগৰাকী কন্যা সন্তান বজৰংগবাণখন পাঠ কৰাৰ পিছত বাধাবোৰ দূৰ হোৱাৰ পিছত প্ৰথম অসমত জন্ম হৈছিলে তেখেতৰ পিতৃ মাতৃয়ে খুব আদৰেৰে যত্নৰে এই মোক শাৰ্টটো দিছে এই শাৰ্টটো মই পিন্ধিছোঁ লগতে এইখন এখন মুগাৰ গামোচা এই মুগাৰ গামোচাখন মোক শিৱসাগৰত এইবাৰ যোৱা শুক্ৰবাৰে দিছিলে আৰু যোৱা শুক্ৰবাৰে তেওঁলোকে ৰাতি দিছিলে আজি 8 দিন হৈছে আৰু তেওঁ মোক যোৱাকালি মেছেজ কৰিছিলে যে হনুমানজীৰ কৃপা লাভ কৰিলোঁ মনৰ আশা পূৰ্ণ হ'ল তেওঁলোকৰ ঘৰত যোৱা শুক্ৰবাৰে ৰাতি নিশা মই অনুষ্ঠান ভাগ কৰিছিলোঁ গতিকে তেওঁলোকৰ এই এসপ্তাহৰ ভিতৰতে তেওঁ মোক মেছেজ দিয়া মতে মনৰ আশা পূৰ্ণ হৈছে গতিকে খুব ভাল লাগিছে গতিকে সকলোকে মই মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে মোক যথেষ্টখিনি আদৰ যত্ন কৰিছে যথেষ্ট বিশ্বাস কৰিছে এই বিশ্বাসৰ দ্বাৰা আগবাঢ়ি গৈছোঁ গতিকে ভুল ভ্ৰান্তিবোৰ আঙুলিয়াই দিব আৰু এই যিটো প্ৰশ্নৰ উত্তৰ দিলোঁ সিদ্ধান্তটো আপোনাৰ আপুনি যেনেধৰণে ভাবে তেনেধৰণে কৰিব পাৰে গতিকে ভালে থাকিব আজিৰ ভিডিঅ'টো ইমানেই জয় শ্ৰী ৰাম